নমস্কাৰ টাইম ফৰ আনচাৰ নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বাজেটক লৈ তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ। এয়া মোদী গাদী বজোৱাৰ বাজেট। কেন্দ্ৰীয় চৰকাৰৰ বাজেটক সমালোচনা এইবাৰ ৰাহুল গান্ধীৰ। সন্তুষ্ট মল্লিকাৰ্জুন খৰ্গে। সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক প্ৰশংসাৰে উপচাইছে বিজেপি তথা NDA সহযোগী দলসমূহে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভুৰি ভুৰি প্ৰশংসা কৰিছে কেন্দ্ৰীয় বাজেটক। কিন্তু দেশৰ বিৰোধী দলসমূহে সুখী নহয় আজিৰ বাজেটক লৈ। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মঙ্গলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কেন্দ্ৰীয় বাজেট 2024ক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে এই বাজেট বিজেপিৰ মিত্ৰ শক্তি আৰু সহযোগী নেতাসকলক সন্তুষ্ট কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। বিৰোধী দলপতিগৰাকী বাজেটখনক গাদী বজোৱা বাজেট বুলি অভিহিত কৰাৰ লগতে অভিযোগ কৰি কয় যে বাজেটৰ ধাৰণা কংগ্ৰেছৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰৰ পৰা কপি কৰা হৈছে। ৰাহুল গান্ধীয়ে এক্সত নিৰ্মলা সীতাৰমণে বাজেট 2024ৰ তীব্ৰ সমালোচনা আৰম্ভ কৰে। তদুপৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ মোদী 3.0ৰ কেন্দ্ৰীয় বাজেটক নকল বাজেট বুলি অভিহিত কৰি সমালোচনা কৰে। তেওঁ কয় যে মোদী চৰকাৰৰ নকল বাজেটে আনকি কংগ্ৰেছৰ মেয়ৰ কাৰ্যসূচীও সঠিকভাৱে কপি কৰিব নোৱাৰিলে। এয়া দেশৰ প্ৰগতিৰ বাজেট নহয়, ই হৈছে মোদী চৰকাৰৰ বজোৱা বাজেট। খৰ্গেই যুক্তি আগবঢ়াই কয় যে কেন্দ্ৰীয় বাজেট 2024ত দলিত, আদিবাসী, পিছপৰা শ্ৰেণী, সংখ্যালঘু, মধ্যবিত্ত আৰু গ্ৰাম্য দৰিদ্ৰ লোকসকলৰ বাবে বৈপ্লৱিক আঁচনিৰ অভাৱ দেখা গ'ল। ইয়াৰ উপৰিও তেওঁ এক গুৰুত্বপূৰ্ণ অভাৱৰ কথা উল্লেখ কৰি কয়, মহিলাসকলৰ বাবে এই বাজেট কোনো এনে একো নাই যিয়ে তেওঁলোকৰ অৰ্থনৈতিক ক্ষমতা বৃদ্ধি আৰু তেওঁলোকক কৰ্মশক্তিত অধিক অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিব। লগতে আজিৰ পৰৱৰ্তী খবৰ, শীঘ্ৰেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ। হয় বন্ধু বান্ধৱীসকল, 15 আগষ্টৰ ভিতৰত পদ সৃষ্টিৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ। 100 বা ততোধিক শিক্ষাৰ্থী থকা বিদ্যালয়তহে নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষকক। শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে সদৰি কৰিলে এই কথা। শীঘ্ৰেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ। 15 আগষ্টৰ ভিতৰত পদ সৃষ্টিৰ নিৰ্দেশ এইবাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ। 100 বা ততোধিক শিক্ষাৰ্থী থকা বিদ্যালয়তহে নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষক। শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে সদৰি কৰিলে এই কথা।